হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 74লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ, আৰু এই কিতাপখনৰ আজি আমি এটা নতুন চেপ্টাৰ নম্বৰ 16 যিটো ইমাৰ্জেঞ্চি প্ৰভিজনছ, এইটো ভালকৈ ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ চেপ্টাৰ আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ৰ একচুৱেলি প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব, বহুত কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব, আৰু যিমানেই আমি আগবাঢ়ি গৈ থাকিম আগৰ কনচেপ্টবিলাকৰ ৰেফাৰেঞ্চবিলাক প্ৰয়োজন হ'ব আপোনালোকক। চ' এইবিলাক যদি ফ'ল' কৰা হয় আপোনালোকৰ বহুত ইণ্টাৰেষ্টিং লাগিব, শিকিবলৈ বহুত ভাল পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজি আমি এই চেপ্টাৰটোত ইমাৰ্জেঞ্চি প্ৰভিজন, ইমাৰ্জেঞ্চিৰ এটা বেকগ্ৰাউণ্ড আৰু নেশ্যনেল ইমাৰ্জেঞ্চি, এইটো আমি ষ্টাৰ্ট কৰি দিম। চ' আহকচোন আজিৰ চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে আমাৰ কনষ্টিটিউশ্যনত যিটো ইমাৰ্জেঞ্চি প্ৰভিজন মেনশ্যন কৰা হৈছে, এই বস্তুটো যদি আপোনালোকে চাবলৈ যায় আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 18 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন কৰা হৈছে ইমাৰ্জেঞ্চি প্ৰভিজন, আৰু আৰ্টিকল 352ৰ পৰা আৰম্ভ কৰি 360লৈকে মেনশ্যন কৰা হৈছে। এইখিনি অলপ মনত ৰাখিব, এইখিনি এনেও বহুত প্ৰয়োজন হ'ব, বহুত ক্ষেত্ৰত এনেও জানিব লাগে এইখিনি। চ' কথাটো কি, আমাৰ দেশত যেতিয়া যিকোনো ধৰণৰ প্ৰব্লেমেটিক ছিটুৱেশ্যন হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহুত ধৰণৰ ক্ষেত্ৰত কিছুমান ইফেক্টিভ ডিচিশ্যন ল'বলগীয়া হয়। চ' এই ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত কিছুমান পাৱাৰ দিয়া হৈছে। ইয়াৰ কাৰণটো কি, যে আমাৰ দেশৰ ছভাৰ্নিটি, ইউনিটি, ইণ্টিগ্ৰিটি, ছিকিউৰিটি আৰু ডেম'ক্ৰেটিক পলিটিকেল ছিষ্টেম এইখিনি অক্ষুণ্ণ থাকে। কি কি কাৰণত অক্ষুণ্ণ থাকে সেইখিনি আমি যেতিয়া আলোচনা কৰি যাম ভালকৈ বুজি পাম। চ' এটা কথা চাওক যে ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো আপোনালোকে যেতিয়া পঢ়িব, আপুনি যিহেতু এম লক্ষ্মীকান্তখন আমি ডিছকাছ কৰি আছোঁ, বহুত চেপ্টাৰ পাব ইয়াত, কিন্তু একদম যদি আপুনি খুটি নাটি মাৰি পেলাই ভালকৈ চায়, ইয়াত এটলিষ্ট 10টাৰ পৰা 12টা এনেকুৱা চেপ্টাৰ পাব যিকেইটা চেপ্টাৰৰ পৰা পৰীক্ষাত প্ৰশ্নও বেছি আহে। আপোনালোকে এনেও জানিব লাগে সেইকেইটা চেপ্টাৰ এজ এ ভাৰতীয় চিটিজেন হিচাপে, আৰু সেইবিলাক চেপ্টাৰৰ পৰা এনেকুৱা চেপ্টাৰ এইকেইটা প্ৰত্যেকটো লাইনেই ইম্পৰ্টেণ্ট হয়। ইমাৰ্জেঞ্চি চেপ্টাৰটো এটা এনেকুৱা ধৰণৰ চেপ্টাৰ য'ত প্ৰত্যেকটো লাইন সমানে ইম্পৰ্টেণ্ট। চ' ইয়াত মানে আপোনালোকে নোট বনাবলৈ গৈ বৰ এটা বিশেষ আপোনাৰ লাভ নহ'ব, বিকজ প্ৰত্যেকটো লাইন যদি আপোনালোকে নোট বনাবলৈ যায় কেনেকৈ নোট বনাব। চ' প্ৰত্যেকটো লাইন একচুৱেলি ইম্পৰ্টেণ্ট। চ' মেইন এই ভিডিঅ' ছিৰিজটোৰ পৰা এটা আপোনালোকৰ লাভ হ'ব যে ইয়াত প্ৰত্যেকটো লাইন মই এক্সপ্লেইন কৰি গৈ আছোঁ। চ' এবাৰ যদি ভিডিঅ'টো শুনি লয়, আপোনালোকৰ যদি অলৰেডি পঢ়ি থোৱা আছে কিবা বাৰু, তেতিয়া এজ এ ৰিভিজন কাম কৰিব, আৰু যদি এই চেপ্টাৰটোৰ বিষয়ে কোনো আইডিয়াও নাই তেওঁলোকৰো বহুত হেল্প হ'ব। চ' সেই কনচেপ্ট লৈ পেলাই এই যিটো ছিৰিজটো প্ৰস্তুত কৰা হৈছে। চ' কথাটো কি হ'ল যে আমি ইমাৰ্জেঞ্চি প্ৰভিজনৰ বিষয়ে যেতিয়া চাবলৈ যাওঁ, এটা কথা আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে ফেডাৰেল গভৰ্ণমেণ্টৰ কি কনচেপ্ট, যে চেণ্টাৰত এখন গভৰ্ণমেণ্ট থাকিব আৰু চেণ্টাৰৰ যিমান ষ্টেট আছে প্ৰত্যেকখন ষ্টেটত নিজৰ নিজৰ গভৰ্ণমেণ্ট থাকিব। এইটো হৈছে ফেডাৰেল ছিষ্টেম অফ গভৰ্ণমেণ্ট। এতিয়া কি হৈছে, এইটো নৰ্মেল ছিষ্টেম, এটা চেণ্টাৰত ছিষ্টেম থাকিব গভৰ্ণমেণ্টৰ, এটা ষ্টেটত নিজৰ নিজৰ গভৰ্ণমেণ্ট থাকিব। কিন্তু যেতিয়া ইমাৰ্জেঞ্চি এপ্লিকেবল হৈ যায়, ইউনিটাৰী টাইপৰ হৈ যাব, মানে চেণ্টাৰৰ যিখিনি পাৱাৰ গোটেইখিনি হৈ যাব, আৰু ষ্টেটৰ যিখিনি পাৱাৰ থাকিব এইখিনি পাৰ্চিয়েলি নাইবা কমপ্লিটলি নিষ্ক্ৰিয় হৈ যায়। চেণ্টাৰে গোটেইবোৰ বস্তু কণ্ট্ৰলত কৰিব পাৰে। এইখিনি এটা আংশিক মই আপোনালোকৰ বেকগ্ৰাউণ্ড দিছোঁ। চ' এইখিনি ক্ষেত্ৰত যদি ক'বলৈ যায়, ডক্টৰ B.R. আম্বেদকাৰে আচলতে কি কৈ গৈছে ইমাৰ্জেঞ্চিৰ বিষয়ে, যে যিকোনো ধৰণৰ ফেডাৰেল ছিষ্টেম, লাগিলে আমেৰিকানে হওক বা যিকোনো, এটা টাইট মল্ড অফ ফেডাৰেলিজিম তেওঁলোকে একচেপ্ট কৰে। কিন্তু এই যিটো টাইট মল্ড হয় আমেৰিকান ফেডাৰেলিজিম, সেইটো কি হয়, তেওঁলোকে তাৰ পৰা ওলাব নোৱাৰে। কিন্তু আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এনেকৈ প্ৰস্তুত কৰা হৈছে যে ফেডাৰেল ছিষ্টেমটোতো থাকিব, কিন্তু ইউনিটৰী যিটো এটা ফ্লেক্সিবিলিটিও ৰাখিব পাৰে, ৰিজিড নহয় কমপ্লিটলি আমেৰিকান কনষ্টিটিউশ্যনৰ দৰে। চ' নৰ্মেল টাইমছত কি হ'ব, ফেডাৰেল ছিষ্টেম চলি থাকিব, কিন্তু ডিউৰিং ইমাৰ্জেঞ্চি ইউনিটৰী শ্বেপ লৈ ল'ব পাৰে, মানে চেণ্টাৰখন সম্পূৰ্ণৰূপে শক্তিশালী হৈ যাব আৰু ষ্টেটখন কি হৈ যাব, চেণ্টাৰৰ অধীনত গুচি যাব। চ' এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, আমাৰ কনষ্টিটিউশ্যনত 3 প্ৰকাৰৰ ইমাৰ্জেঞ্চি বিষয়ে মেনশ্যন কৰা হৈছে। আৰ্টিকল 350 কি কয়, নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কয়। নেশ্যনেল ইমাৰ্জেঞ্চি কেনেকুৱা সময়ত হ'ব পাৰে, যিকোনো ধৰণৰ ৱাৰ হৈ গ'ল, এক্সটাৰ্নেল এগ্ৰেশ্যন হৈ গ'ল,
বা এই ক্ষেত্ৰত সময় নেশ্যনেল ইমাৰ্জেঞ্চি বুলি কোৱা হয় আৰু এই যিটো প্ৰক্লেমেশ্যন কৰা হয় এইটো বিষয়ে আমি ভালকৈ পঢ়িবলৈ পাম নেক্সট যিটো আৰ্টিকল 356 এইটোক কোৱা হয় ষ্টেট ইমাৰ্জেঞ্চি যিকোনো ধৰণৰ কনষ্টিটিউশ্যনেল মেচিনাৰীৰ দৰে যদি আমাৰ ষ্টেটৰ যিটো ছিষ্টেম চলিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত ষ্টেট ইমাৰ্জেঞ্চি এপ্লিকেবল কৰিবলৈ বাধ্য হয় চ' এইখিনি সময়ত প্ৰেচিডেণ্টে এজন এজেণ্টৰ থ্ৰুৱেদি গোটেইবোৰ ষ্টেটৰ কামবিলাক চলাবলগীয়া হয় চ' এই ক্ষেত্ৰত কি হয় ষ্টেট গভৰ্ণমেণ্ট সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ যায় চ' এইটোক সেইটো কাৰণে প্ৰেচিডেণ্ট ৰিল বুলিও কোৱা হয় ষ্টেট ইমাৰ্জেঞ্চি নাইবা কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি ক্ষেত্ৰতো কোৱা যায় কিন্তু কথাটো কি আমাৰ কনষ্টিটিউশ্যনত এই বস্তুটোত ইমাৰ্জেঞ্চি কথাটো একচুৱেলি ইউজ কৰা হোৱা নাই থাৰ্ড যিটো আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল 360 আমাৰ দেশত যেতিয়া যিকোনো ফাইনেন্সিয়েল থ্ৰেট হৈ যায় তেনেকুৱা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এপ্লিকেবল হৈ যায় এতিয়া কথাটো কি এইটো আমি এটা আভাস এটা ল'লোঁ কি কি ইমাৰ্জেঞ্চি হয় আপোনালোকে আইডিয়া এটা হৈ গ'ল তিনিটা ইমাৰ্জেঞ্চি কি হয় ওৱান বাই ওৱান প্ৰত্যেকটো ইমাৰ্জেঞ্চিৰ বিষয়ে আমি ডিটেইলছত ডিছকাছ কৰিম যিটো আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয় চ' প্ৰথমে আমি ষ্টাৰ্ট কৰিম ইয়াত নেশ্যনেল ইমাৰ্জেঞ্চি চ' আপোনালোকে এইটো এজিউম কৰি লৈছে যে মোৰ ভিডিঅ'টো শুনাৰ লগতে কিতাপখনো সন্মুখত মেলি ল'বলৈ চাইছে ফিফ্থ বা ছিক্সথ এডিশ্যন যিকোনোখন মিলি ল'লে হৈ যাব কোনো প্ৰব্লেম নাই ইয়াত ফিফ্থ বা ছিক্সথ এডিশ্যনত বৰ বিশেষ এটা চেঞ্জ নাপায় যিবিলাক চেপ্টাৰ আমি যেনেকৈ চেণ্টাৰ ষ্টেট ৰিলেশ্যন আৰু ফাইনেন্সিয়েল ৰিলেশ্যনখিনিত আমি বহুত চেঞ্জেছ পাই গৈছিলোঁ মই সেইখিনি ছিক্স এডিশ্যনৰ হিচাপত প্ৰত্যেকটো কথা লিখি আপোনালোকক মেনশ্যন কৰি বুজুৱাইছিলোঁ কিন্তু ইয়াত এতিয়া কথাটো কি হ'ল যে মই ইয়াত প্ৰত্যেকটো মানে লাইন লিখিবলৈ গ'লে বহুত টাইম কনজিউমিং হৈ যাব চ' বেটাৰ হৈছে যে আপোনালোকে কিতাপখন সন্মুখত লৈ লওক আৰু প্ৰত্যেকটো লাইন মই এক্সপ্লেইন যদি কৰি যাওঁ আপোনালোকৰ বেছি লাভ হ'ব ইয়াত ৰাদাৰ দেন মই যদি ইয়াত লাইন বাই লাইন নোট দি যাওঁ সেইটো বিশেষ ইমান আপোনালোকৰ লাভ নহ'ব কি হ'ব ইম্পৰ্টেণ্ট কথাবিলাক আপোনালোকে মনত ৰাখিব কিন্তু সৰু কিছুমান পইণ্টৰ পৰা যদি প্ৰশ্ন সুধি যায় সেইটোৰ আইডিয়া নাথাকিব আৰু এনেকুৱাই হয় যেতিয়া এনেকুৱা ইমান ইম্পৰ্টেণ্ট টপিকবিলাকত আমি মেইন কথাবিলাকতো চবেই জানে কিন্তু পৰীক্ষক এই ক্ষেত্ৰত বহুত স্মাৰ্ট হয় এওঁলোকে ভিতৰুৱা কথাবিলাকৰ পৰা আপোনালোকক টেকনিকেলি কিছুমান কথা সুধি দিলে যদি আপোনালোকৰ খৰচি মাৰি পঢ়া হোৱা নাই এই পাৰ্টখিনি কনফিউজ হ'ব পাৰে পৰীক্ষাত ভুল হ'ব পাৰে চ' বেটাৰ মই প্ৰত্যেকটো লাইন আপোনালোকৰ ইয়াৰ লগত ইয়াত ডিছকাছ কৰি যাম অ'কে চ' কিতাপত যিটো কোৱা হৈছে যে আৰ্টিকল 350 নেশ্যনেল ইমাৰ্জেঞ্চি ভাৰতত কথা কোৱা হয় এইটো কেতিয়া কোৱা হয় যে আমাৰ দেশৰ ছিকিউৰিটিৰ লগত ৰিলেটেড দেই সম্পূৰ্ণ ছিকিউৰিটি শব্দটো মনত ৰাখিব এতিয়া ছিকিউৰিটি কি ক্ষেত্ৰত হ'ব পাৰে এইটো ছিকিউৰিটি ইণ্টাৰনেলো হ'ব পাৰে এক্সটাৰ্নেলো হ'ব পাৰে যিকোনো ক্ষেত্ৰত কি হ'ব পাৰে আমাৰ ৱাৰ বা এক্সটাৰ্নেল এগ্ৰেশ্যন বা যিকোনো দেশৰ লগত যদি ৱাৰ হৈ গৈছে বা এক্সটাৰ্নেলি কোনোবাই এটেক কৰি দিছে এনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে নাইবা আৰ্ম ৰেবিলিয়ন দেশৰ ভিতৰতে নিজৰ মাজত মানে আৰ্ম ৰেবিলিয়ন হৈ গৈছে এনেকুৱা ক্ষেত্ৰত হ'ব পাৰে চ' এই ক্ষেত্ৰত কোনে ডিক্লেয়াৰ কৰিব পাৰে প্ৰেচিডেণ্টে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে এতিয়া কথাটো কি প্ৰেচিডেণ্টে যিকোনো ৱাৰ নাইবা এক্সটাৰ্নেল এগ্ৰেশ্যন ষ্টাৰ্ট হোৱাৰ আগতেও কিন্তু ডিক্লেয়াৰ কৰি দিব পাৰে এই কথাটো মেনশ্যন কৰি দিয়া হৈছে যিকোনো ধৰণৰ তেওঁ যদি থ্ৰেট দেখিবলৈ পাইছে তাৰ আগতে ডিক্লেয়াৰ কৰি দিব পাৰে এই ক্ষেত্ৰত কি হয় প্ৰেচিডেণ্টে ডিফাৰেণ্ট বেলেগ ধৰণৰ প্ৰক্লেমেশ্যন কৰিব পাৰে ৱাৰ হওক এক্সটাৰ্নেল এগ্ৰেশ্যন হওক আৰ্ম ৰেবিলিয়ন হওক বা যিকোনো ধৰণৰ ডেঞ্জাৰ বা তেওঁলোকে যদি থ্ৰেট দেখিবলৈ পাইছে চ' এই কথাটো কি হৈছে এই প্ৰক্লেমেশ্যন যেতিয়া তেওঁলোকে কৰিব এই প্ৰভিজনটো 38 এমেণ্ডমেণ্ট এক্ট যিটো 1975ৰ হিচাপত এড কৰা হৈছিলে এতিয়া কথাটো হৈছে এই ৱাৰ নামৰ প্ৰভিজনটোৰ পৰা যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ইম্প'জ কৰা হ'ব সেইটোক কোৱা হ'ব যিটো এক্সটাৰ্নেল ইমাৰ্জেঞ্চি আৰু যেতিয়া আৰ্ম ৰেবিলিয়ন মানে নিজৰ দেশৰ মাজতে যদি প্ৰব্লেম আৰম্ভ হৈ গৈছে যিকোনো এখন দেশত তাৰ কাৰণে যদি নেশ্যনেল ইমাৰ্জেঞ্চি ইম্প'জ কৰা যায় সেইটো কোৱা হ'ব ইণ্টাৰনেল ইমাৰ্জেঞ্চি এতিয়া কথাটো হ'ল 42nd এমেণ্ডমেণ্ট মতে এইটো যিটো কোৱা হৈছে যিটো প্ৰক্লেমেশ্যন কৰা হৈছিলে এইটো সেই প্ৰক্লেমেশ্যনত কোৱা হৈছে যে প্ৰেচিডেণ্টে নেশ্যনেল ইমাৰ্জেঞ্চি যিকোনো একচুৱেলি কেনেকুৱা গোটেই দেশখনত আগতেতো কৈছে যে যিকোনো গোটেই দেশত বা দেশৰ এটা পাৰ্টত কিন্তু কি কৰা হ'ল যে 1976ৰ 42nd এমেণ্ডমেণ্ট এক্ট এই এমেণ্ডমেণ্ট এক্টখিনি মনত ৰাখিব আপোনাৰ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত যিমানবোৰ এমেণ্ডমেণ্ট পায় 75ৰ পৰা 78ৰ ভিতৰতে পাব চ' কথাখিনি ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব এইবিলাকৰ ওপৰতে কনফিউজন হৈ যায় চ' এইটো ক্ষেত্ৰত কোৱা হৈছিলে যে এই যিটো নেশ্যনেল ইমাৰ্জেঞ্চি এটা স্পেচিফিক পাৰ্টৰ ক্ষেত্ৰতহে এপ্লিকেবল হ'ব এই কথাটো মেনশ্যন কৰিছিলে চ' কথাটো কি হৈছিলে যে অলৰেডি মই ডিছকাছ কৰিলোঁ যে ৱাৰৰ ক্ষেত্ৰত হ'লে কি হ'ব এক্সটাৰ্নেল
আৰু যদি আৰ্ম ৰেবিলিয়নৰ ক্ষেত্ৰত হয় এইটো হৈ যাব ইণ্টাৰনেল। কিন্তু প্ৰথমতে কি হৈছিলে আমাৰ কনষ্টিটিউশ্যনত দুইটা কথা লিখা আছিলে, এক্সটাৰ্নেল আৰু ইণ্টাৰনেল দুইটা কথা লিখা হৈছিলে। কিন্তু 44th এমেণ্ডমেণ্ট এক্ট 1978 অ'কে, এইটো কোৱা হৈছে যে আৰ্ম ৰেবিলিয়ন নাইবা ইণ্টাৰনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা নহ'ব। আৰু এই কথাটো কোনে ক'লে, যিটো ইণ্টাৰনেল ডিষ্টাৰবেঞ্চৰ এই বস্তুটো যিটো ডিচিশ্যনটো লোৱা হৈছিলে কংগ্ৰেছ গভৰ্ণমেণ্ট, সেইখিনি সময়ত ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে। চ' কথাটো কি হৈছে, এতিয়া প্ৰেচিডেণ্টে, আপোনালোকে ইমানখিনি বুজি পাই গ'ল যে প্ৰেচিডেণ্টে নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰক্লেইম কৰে, মানে তেওঁ ঘোষণা কৰিব পাৰে। অ'কে, চ' প্ৰেচিডেণ্টক এতিয়া কেবিনেটৰ পৰা ৰিটাৰ্ণ যিটো ষ্টেটমেণ্ট লাগিব, যিটো কোৱা হৈছে যে কেবিনেটৰ পৰা ৰিটাৰ্ণ ষ্টেটমেণ্ট হেডেড বাই প্ৰাইম মিনিষ্টাৰ। এতিয়া কথাটো কি হৈছিলে, আগতে ছিষ্টেমটো বেলেগ আছিলে যে 1975ত সেইখিনি সময়ত কি হৈছিলে যে ইন্দিৰা গান্ধীয়ে সেই সময়ত প্ৰেচিডেণ্টক এডভাইচ কৰিলে যে আপুনি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়ক, তেওঁলোকৰ কেবিনেট মিনিষ্ট্ৰীৰ কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ। ইনফেক্ট এনেকুৱা হৈছিলে যে বহুত ধৰণৰ কেবিনেট মিনিষ্টাৰ এওঁলোকে পিছদিনাখন ৰেডিঅ'তহে গম পালে যে একচুৱেলি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়া হ'ল। তাৰমানে ইন্দিৰা গান্ধীয়ে নিজে ডিচিশ্যন লৈ পেলাই সেই সময়ৰ যিজন প্ৰেচিডেণ্ট, আই গেছ ফখৰুদ্দিন আলী আহমেদ আছিলে, অসমৰে হয়, অলপ কনফিউজ হৈছোঁ বাৰু, এইটো আপোনালোকে প্লিজ চাই ল'ব, এইটো অলপ চিয়'ৰ নহয় মই একজেক্টলি। এনিৱেজ প্ৰেচিডেণ্টক ইন্দিৰা গান্ধীয়ে ৰিকুৱেষ্ট কৰিলে যে আপুনি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়ক উইদাউট কনচাল্টিং হাৰ কেবিনেট মিনিষ্টাৰ। চ' পিছত এইটো কৰা হ'ল যে 44th এমেণ্ডমেণ্ট এক্ট মতে যে প্ৰাইম মিনিষ্টাৰে অকলে ডিচিশ্যন ল'ব নোৱাৰে, কি প্ৰচেছত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ব সেইটো আমি পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল এইখিনি পাৰ্টত ভালকৈ বুজি ল'ম। চ' এইটো কথা কোৱা হৈছিলে যে 44th এমেণ্ডমেণ্ট এক্ট মতে প্ৰাইম মিনিষ্টাৰে অকলে ডিচিশ্যন ল'ব নোৱাৰে যে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ব নে নহয়। কি প্ৰভিজন আছে আমি সেইটো ভালকৈ ডিছকাছ কৰিম। চ' কথাটো কি কৈছিলে, 38th এমেণ্ডমেণ্ট এক্ট, ইমানেই এমেণ্ডমেণ্ট পাইছে আপোনালোকে দেখিলে কনফিউজ হৈ যাব পাৰে। চ' সেইটো কাৰণে কিতাপখন গম পাইছে প্ৰত্যেকটো লাইন সম্পূৰ্ণৰূপে ইম্পৰ্টেণ্ট হয়। চ' 38th এমেণ্ডমেণ্ট এক্ট অফ 1975, এই ক্ষেত্ৰত প্ৰথমতে ইন্দিৰা গান্ধীয়ে এইটো কৈছিলে যে নেশ্যনেল ইমাৰ্জেঞ্চি এইটো যে ডিক্লেয়াৰ কৰি দিয়া হ'ল, এইটো জুডিচিয়েল ৰিভিউ হ'ব নোৱাৰে। তাৰমানে ছাপ'জ কাইলৈ যদি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়া হ'ল, তেতিয়াহ'লে এইটোৰ ওপৰত কোনো ধৰণৰ জুডিচিয়েল ৰিভিউ হ'ব নোৱাৰে, মানে সেইটো শুদ্ধ নে অশুদ্ধ এইটোৰ ওপৰত এজন ব্যক্তিয়ে মানে আদালতৰ ওচৰলৈ যাব নোৱাৰে, ন্যায় বিচাৰি যাব নোৱাৰে। কিন্তু কি হ'ল, 44th এমেণ্ডমেণ্ট এক্ট অফ 1978, যিটো ইয়াৰ পিছত মিনাৰ্ভা মিলছ কেছ, আমি বাৰে ডিছকাছ কৰিছোঁ মিনাৰ্ভা মিলছ কেছ এইবিলাক বস্তু। চ' মই আগতেই ভালকৈ মিনাৰ্ভা মিলছ কেছটোনো কি হয় ডিছকাছ কৰি অহা হৈছে। আপোনালোকে যদি ফাণ্ডামেণ্টেল ৰাইটছ হওক বা যিটো DPSP চেপ্টাৰ সেইখিনিত মই ভালকৈ ডিছকাছ কৰিছোঁ। জুডিচিয়েল ৰিভিউ এটা ইণ্টিগ্ৰেল পাৰ্ট হয়, বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন হয়, এইটো আঁতৰাই ৰাখিব নোৱাৰে। চ' কি কথা কোৱা হ'ল যে ইভেন ইমাৰ্জেঞ্চিও যদি ডিক্লেয়াৰ কৰা হয়, সেইটো কিমান শুদ্ধ বা অশুদ্ধ তাৰ ওপৰতো জুডিচিয়েলি ৰিভিউ কৰিব পৰা যাব। তাৰমানে ইমাৰ্জেঞ্চি কাইলৈ ডিক্লেয়াৰ কৰি দিয়া হ'ল, এইটোৰ ওপৰতো ৰিভিউ কৰি দিব পৰা যাব যে এইটো শুদ্ধ হয় নে নহয়। প্ৰত্যেকটো বস্তুৰ ইয়াত ইম্পৰ্টেঞ্চ আছে। চ' এটা বস্তু চাওক যে ইয়াত আমি এটা আভাস লৈ ল'লোঁ যে ইমাৰ্জেঞ্চি একচুৱেলিনো কি হয়, কোনেনো ষ্টাৰ্ট কৰিছে, ইয়াত কি পাৰ্ট আছে, এটা আভাস লৈ ল'লোঁ। একেবাৰতে মই গোটেইখিনি কথা কৈ দিয়াটো মোৰ বাবেও অকণমান অসুবিধা হ'ব আৰু আপোনালোকৰ বুজিবলৈও অসুবিধা হ'ব। চ' একচুৱেলি মই ইয়াত ষ্ট্ৰেটেজি এইটোৱে কৰিছোঁ যে মই নাম্বাৰ অফ ভিডিঅ' বাঢ়ি গৈছে আপোনালোকৰ নো ডাউট, কিন্তু প্ৰত্যেকটো বস্তু মই ইয়াত খুটি নাটি মাৰি ডিছকাছ কৰিছোঁ, কোনো পাৰ্ট যাতে আপোনালোকৰ ৰৈ নাযায়। যিসকলে কৰি থোৱা আছে তেওঁলোকৰ এটা পাৰফেক্ট ৰিভিজন হৈ যাব আৰু নজনাসকলৰ কাৰণে বহুত হেল্প হ'ব। বিকজ এই চেপ্টাৰটো মই নিজে যেতিয়া কৰিবলৈ গৈছোঁ প্ৰথমতে বহুত ইম্পৰ্টেণ্ট পইণ্ট মই নিজৰ মিছ হৈ গৈছিলে, স্কিপ হৈ গৈছিলে, সেইখিনি যাতে আপোনালোকৰ নহয় সেইটো হিচাপত প্লেনিং কৰিয়ে মই এনেকৈ ইয়াত এক্সপ্লেইন কৰিছোঁ প্ৰত্যেকটো বস্তু খুটি মাৰি। ত' নেক্সট আমি পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল আৰু ডিউৰেশ্যন, মানে ইমাৰ্জেঞ্চি কেনেকৈনো এপ্ৰুভ হ'ব, কেনেকৈ কিমান দিন থাকিব, কি পাৰ্লিয়ামেণ্টাৰী প্ৰভিজন আছে সেইবিলাক, ইয়াত মানে কিমান দিনৰ ভিতৰত দুয়োখন হাউচে এপ্ৰুভ কৰিব লাগিব, যিটো ইমাৰ্জেঞ্চি কেনেকৈ উঠাই ল'ব পাৰি ইয়াৰনো কি প্ৰচেছ আছে, নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কি ইফেক্টছ আহি পৰে আমাৰ চেণ্টাৰ ষ্টেট ৰিলেশ্যনে হওক
বা এক্সিকিউটিভ হওক, লেজিছলেটিভ হওক, ফাইনেন্সিয়েল হওক, কি ৰিলেশ্যন আহি পৰে এইবিলাক বস্তু আমি ভালকৈ ডিছকাছ কৰিম। চ' আপোনালোকৰ যদি এটা বেকগ্ৰাউণ্ড নাথাকে, ইমাৰ্জেঞ্চি কি হয় সেইটো যদি বুজিয়ে নাপায়, আগলৈ আগবাঢ়িবলৈ অসুবিধা পাব। এইবিলাকতো বহুত সৰু সৰু কথা আপোনালোকে নিজেই দেখিলে কিমান এমেণ্ডমেণ্ট আহি গৈছে। চ' এইবিলাক বস্তু কি হ'ব পাৰে, এখন আপোনালোকে খুব বেছি এটা কাম কৰিব পাৰে, এনেকুৱা এমেণ্ডমেণ্টবিলাক পাহৰি যাব পাৰে, এই এমেণ্ডমেণ্টবিলাক আপোনালোকে নোট কৰি ৰাখিব পাৰে। মানে ছাপ'জ যিটো 1975ৰ কোনকেইটা এমেণ্ডমেণ্ট আছিলে, 76ৰ কোনকেইটা এমেণ্ডমেণ্ট, 78ৰ কোনকেইটা এমেণ্ডমেণ্ট, বেছিক নোট বনাবলৈ যদি বিচাৰিছে এইখিনি নিজৰ মতে আপোনালোকে বনাই লওক, একদম শ্বৰ্ট নোট, ওৱান লাইনাৰ, বৰ বেছি লিখি থকাৰ প্ৰয়োজন নাই, বিকজ এটলিষ্ট এইবিলাক কি হয় আপোনালোকে পাহৰি যাব পাৰে, বাকীখিনি কিন্তু পঢ়িবই লাগিব, খৰচি মাৰি পেলাই বুজিবই লাগিব। চ' এইখিনি কৰিলে আপোনালোকৰ নিজৰ বাবে সুবিধা হ'ব। চ' আমি নেক্সট পাৰ্টত এইখিনি ভালকৈ ডিছকাছ কৰিম। যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো ভাল লাগে। বহুত ভিউজ কমি আছে, আমাৰো এটা উৎসাহ লাগে যে আপোনালোকে ভাল পাইছে বা কেনেকুৱা ধৰণৰ পাইছে, কিবা যদি ইম্প্ৰুভমেণ্ট কৰিব লাগে সেইখিনি আমি সাধ্য অনুসৰি কৰিবলৈ চেষ্টা কৰিম। চ' এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো প্লিজ আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।